Mama তুমি মিছলীয়া Mama তুমি মিছলীয়া মুদি তুমি গুচি যোৱা বড় বাহালৈ গুচি যোৱা মুদি তুমি গুচি যোৱা বড় বাহালৈ গুচি যোৱা ST no rest no ST no rest জনগণ কৰবাক লাগিবই গুচি যোৱা BJP গুচি যোৱা আপোনাৰ বাসলৈ গুচি যোৱা We want ST We want ST No ST no rest No ST no rest জনগণ আমাক লাগিবই জনগণ আমাক লাগিবই সাহিত্য শাসন ব্যৱস্থা লাগিবই আজি আমি কেন্দ্ৰীয় সমিতিৰ আহ্বানত সমগ্ৰ অসমৰ লগতে নাজিৰা মহকুমা সমিতিয়ে জনজাতিকৰণৰ স্বায়ত্ব শাসনৰ দাবীত আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আমি SD অফিচৰ সন্মুখত। আমাৰ এটাই দাবী যে 2014 চনত যেতিয়া বিজেপি শাসনলৈ আহিছিলে তেওঁলোকে তেতিয়াই ঘোষণা কৰিছিলে যে যেতিয়াই তেওঁলোকে ক্ষমতালৈ আহিব তেওঁলোকে 6 জনগোষ্ঠীৰ লগতে টাই আহোমক জনজাতিকৰণ প্ৰদান কৰিব। কিন্তু আজি 10 বছৰ হৈ গ'ল সেই জনজাতিকৰণৰ যি প্ৰতিশ্ৰুতি হৈ ৰ'ল, বৰঞ্চ তেওঁলোকে দুবাৰকৈ শাসনৰ গাদীলৈ আহিলে, ৰাজ্য চৰকাৰ দুবাৰ চৰকাৰ গঠন কৰিলে, কেন্দ্ৰত দুবাৰকৈ চৰকাৰ গঠন কৰিলে, কিন্তু তথাপিও যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে তেওঁলোকে পালন নকৰিলে। গতিকে আমি খুব দুখ পাইছোঁ আৰু তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিলে অতি সোনকালে পালন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। লগতে আমাৰ যি ন্যায্যপ্ৰাপ্তি জনজাতিকৰণৰ স্বায়ত্তখন আমাৰ এইটো জন্মগত অধিকাৰ, গতিকে এই অধিকাৰৰ পৰা আমাক তেওঁলোকে বঞ্চিত কৰাটো ভাল হোৱা নাই আৰু অনাগত দিনত যদি তেওঁলোকে আমাৰ দাবীসমূহ পালন নকৰে আমি গণতান্ত্ৰিকভাৱে ইয়াতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। ধন্যবাদ। আন্দোলনৰ ওপৰত আপোনালোকৰ প্ৰতিবাদী কাৰ্য হয়, একচুৱেলি আজি আমাৰ টাইম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি অসমৰ সমগ্ৰ প্ৰত্যেকখন আমি জিলাৰে আমাৰ যিমান মহকুমা সমিতি জিলা সমিতি আছে প্ৰত্যেকটো জেগাতে আমি আজি চিটন ডেমনষ্ট্ৰেশ্যন আমাৰ যি অৱস্থান ধৰ্মঘট এই অৱস্থান আমি ধৰ্মঘট আমি পালন কৰিছোঁ। যিহেতু আমি জনজাতিকৰণ আমাৰ ন্যায্য প্ৰাপ্য দাবী, আমি এই দাবী আজি বিচাৰি থকা আমি বহুত দিনেই হৈছে। আমি জন্মলগ্নৰে পৰা আমাৰ আহোম জাতিটো যিখিনি আমি এই প্ৰাপ্য দাবীৰ কাৰণে আমি যেতিয়াই সাংবিধানিক ৰক্ষা কবচ বিচাৰি বা সংবিধানৰ যি নীতি নিয়ম অনুসৰি আমি যিটো আমাৰ প্ৰাপ্য দাবী এই দাবী আমি বিচাৰি আছোঁ। আৰু আমাক প্ৰত্যেকবাৰেই কেন্দ্ৰীয় চৰকাৰ অহাৰ আগত হওক বা ৰাজ্য চৰকাৰ অহাৰ আগত হওক যি আমাক প্ৰতিশ্ৰুতি দিয়ে, যি সেই প্ৰতিশ্ৰুতি কিন্তু কোনোবাৰে পালন কৰা নাই। 14 চনৰ লোকসভা নিৰ্বাচনৰ আগেও আমাক সেই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, আকৌ একেই কথা আমাক 19তো আমাক প্ৰদান কৰা হৈছে, এতিয়া আকৌ 24ৰ পুনৰ ইলেকশ্যন আহিছে, কিন্তু আমাক বাৰে বাৰে প্ৰতাৰণা কৰি থকা হৈছে। এই প্ৰতাৰণা আমাৰ আৰু কিন্তু চৰম সীমা আমাৰ চেৰাই গৈছে আৰু ইয়াতকৈ আমি অতি সোনকালে আমি আৰু তীব্ৰ আমি গণতান্ত্ৰিক পদ্ধতিৰে আমি জংগী আন্দোলন আমি ব্যৱস্থা কৰিব লাগিব। আমাৰ আলোচনা কেন্দ্ৰীয় সমিতিৰ মজিয়াত আমাৰ আলোচনা হৈ আছে, কিন্তু বাৰে বাৰে যি প্ৰতাৰণা কৰিছে ইয়াৰ চৰম সীমা চেৰাই যোৱাৰ কাৰণে আমি অতি সোনকালে আমি দ্বিতীয় পৰ্যায়লৈ আমি ইয়াতকৈ অতি ভয়ংকৰভাৱে আমি তীব্ৰভাৱে আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আগবাঢ়ি যাম। কাৰ সন্দৰ্ভত আপোনাৰ স্থিতিটো কি হয়? কাৰ সন্দৰ্ভত আমাৰ আগৰ পৰাই পূৰ্ব স্থিতিত আমি অটল আছোঁ। এতিয়াও আমি নতুনকৈ আমাৰ আলোচনা হ'ব, আলোচনা হোৱাৰ পিছত আমি কৈছোঁ পূৰ্বৰ পৰা আমি অটল আছোঁ যে আমাৰ কাৰ কোনো সমৰ্থনত আমি নাইও। আৰু বৰ্তমানলৈকে অসমৰ জনগণে যেতিয়ালৈকে আমি সদায় ৰাইজৰ মাজত আছোঁ, ৰাইজে যেতিয়াই আমাৰ ৰাইজৰ দাবী যেনেকুৱা ধৰণৰ হ'ব ৰাইজৰ স্থিতিক লৈ আমি সদায় আমি অসম ৰাইজৰ আমি সমগ্ৰ অসমীয়া জাতিৰ পক্ষত আছোঁ। অসমৰ সমগ্ৰ জাতিয়ে যি অসমৰ সমগ্ৰ অসমীয়া সমাজে যি বিচাৰিব আমি তাৰ সদায় পক্ষতে আছে। আমি কোনোদিন আমি বিপক্ষত নাই আৰু ভৱিষ্যতে আমি সেই বিপক্ষত আমি নাযাওঁ।